আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কণীৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছো। তাৰ বাবে প্ৰথমে মই এই বিলাহী কেইটামান লৈ লৈছো আৰু এই বিলাহী কেইটা মই এতিয়া সুন্দৰকে এনে ধৰণৰে মই বিলাহী কেইটা প্ৰথমে এনে ধৰণৰে কাটি লওঁ। এতিয়া মই এইখিনি সুন্দৰকে ভিতৰৰ অংশখিনি মই সুন্দৰকৈ এতিয়া অতৰাই লম। ঠিক এনে ধৰণৰে এয়া চাওক ওলাই পৰিছে ভিতৰৰ খালি অংশখিনি। এনেকৈ মই গোটেইকেইটা গুচাই ল'ম। এতিয়া ৰেচিপিটো দিবৰ কাৰণে মই অলপ নিমখ দিলোঁ, অলপমান হালধি দিলোঁ, অলপমান জালুক দিলোঁ, অলপমান কৰ্ণফ্ল'ৰ দিলোঁ, অলপমান জলকীয়া গুড়ি দিলোঁ। এতিয়া গোটেইখিনি মই সুন্দৰকৈ মিক্স কৰিম। এইটো সুন্দৰকৈ সানি ল'ম। ইতিমধ্যে এইখিনি সুন্দৰকৈ সনা হৈ গৈছে। ইয়াতে এই বিলাহীখিনি ৰাখিলোঁ। বিলাহীখিনি সুন্দৰকৈ চাফা কৰি লৈছোঁ। মই অলপমান পিঁয়াজ দিছোঁ, অলপ পিঁয়াজ দি দিছোঁ, কুটি লৈছোঁ পিঁয়াজ। এয়া তাতে অকণমান কেঁচা জলকীয়া কাটি লৈছিলোঁ, দি দিছোঁ। ইয়াতে দেখিছে নহয়, কণীটো ভাঙি ইয়াতে মই আস্তেকৈ ঢালি দিম। ঢালি দিলোঁ। ইতিমধ্যে এটাকেইটা কণী দিয়া হৈ গ'ল। এয়া পেষ্টটো যে মিক্স কৰি লৈছিলোঁ, এই পেষ্টটো অলপ অলপ মই প্ৰতিটোতে দি দিম। এয়া গোটেইখিনি মই একেলগত দিছোঁ। এইটো দিয়া হৈ গৈছে। এয়া ঘৰৰে পিঁয়াজৰ পাত, এয়া দেখিছেনে, ঘৰতে পিঁয়াজৰ পাত হৈছে পাচলিৰ মাজত। ইয়াৰে মই কেইটামান পাত ছিঙি ল'ম তাত দিবৰ কাৰণে। ইয়াতে পিঁয়াজৰ পাতকেইটা মই অলপ অলপকৈ কাটি দি দিছোঁ। পিঁয়াজৰ পাত দিলে সোৱাদটো অধিক সুন্দৰ হয়। যিহেতু এতিয়া এইবোৰ পিঁয়াজৰ পাত পোৱাৰ বতৰ, এতিয়া পিঁয়াজৰ পাত পায়। এয়া চাওক, এয়া সুন্দৰকৈ দি দিছোঁ, হৈ গৈছে। এতিয়া অলপ বাটাৰ দি দিম। এইটো বাটাৰ অলপ দি দিছোঁ, অধিক সুস্বাদু হ'বৰ কাৰণে। এতিয়া আস্তেকৈ মই এইকেইটা সাপনি কেইটা যে আছিল তাৰে এইকেইটা মই বন্ধ কৰিম আৰু এইটো সম্পূৰ্ণ পেক কৰি দি দিছোঁ। এইটো দেখিছে নহয়। আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাব দেই, তেতিয়াহে ধৰিব পাৰিব। এতিয়া ব'লক পাকঘৰৰ মাজলৈ যাওঁ। এতিয়া গেছটো জ্বলালোঁ আৰু তাতে এটা চচপেন পাতি দিলোঁ, ডেক্সি পাতি দিছোঁ। দি তাতে মই কি কৰিম, ইয়াতে অলপমান পানী দিম। পানীটো অলপ গৰম হ'ব লাগিব। এতিয়া ঢাকি দিছোঁ। পানীখিনি অকণমান গৰম হোৱাৰ লগে লগে ইয়াতে মই এটা বিন্ধা থকা খৰাহী এটা পাতি দিলোঁ। দি ইয়াতে মই কি কৰিলোঁ, ইয়াতে এয়া বনাই লোৱা বিলাহী আৰু কণীপূৰ্ণ বিলাহী কেইটা মই ইয়াতে সুন্দৰকৈ তুলি দিছোঁ। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। এতিয়া কি কৰিম, এইটো মই সুন্দৰকৈ ঢাকি দিম আৰু মই 10 মিনিট সময় এনেকৈ সিজিবলৈ দিম ভাপতে। এয়া চাওক, 10 মিনিটৰ পিছত কি সুন্দৰকৈ এইটো ক্ৰমান্বয়ে সিজি গৈছে। কালাৰটো সুন্দৰ হৈ গৈছে দেখিবলৈ। এতিয়া মই ঢাকনাখন আৰু নামাৰো, এনেকৈ মই অলপ সময় ভালকৈ সিজি নুঠালৈকে মই অলপ সময় এনেকৈ
জুইটো মিডিয়াম ফ্লেমত দি ৰাখি থ'ম এতিয়া শলাকেইডাল মই আঁতৰাই দিম এয়া ইতিমধ্যে যেহেতু অলপ সিজি গৈছে শলাকেইডাল মই আস্তেকৈ দেখিছে নহয় আঁতৰাই আনিলোঁ এতিয়া এনেকৈ অলপ সময় সিজিবলৈ দিম মই এতিয়া এইটো অখন্ত নমাই থ'লোঁ থৈ পেলাই মই পুনৰ গেছটো জ্বলাই দিলোঁ দি ইয়াতে মই নেটখন পাতি দিলোঁ এইখন দি পেলাই এইকেইটা মই অকণমান পৰ পুনৰ গেছটো ল' ফ্লেমত ৰাখিছোঁ এইকেইটা অকণমান সময় মই এতিয়া সেকি দিম জুইত বৰ্তমান দুটা দিছোঁ মই ইতিমধ্যে এই দুটা হৈ গৈছে এই দুটা মই কাটি ৰাখিলোঁ পুনৰ বাকী দুটাও মই তেনেধৰণে ইয়াতে পাতি দিলোঁ এয়া এনেকৈ অকণমান সেকিম কেৱল অলপ পুৰা গুণটো আহিলে বহুত ভাল লাগে সেইটো কাৰণে সুন্দৰকৈ সিজি গ'ল কিন্তু ইতিমধ্যে চাওক এয়া কণী আৰু বিলাহীৰ এটা অতি সুন্দৰ ৰেচিপি অতি সুন্দৰ গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব আৰু এটি নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ